নমস্কাৰ চাবিদসকল ড্ৰিমছ অফৰ মই নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত শিক্ষা হেতু এপৰ আজি উপস্থিতিক লৈ এটি বিশেষ বাৰ্তা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। কি আছে এই বাৰ্তাটোৰ সবিশেষ আপোনালোকে এই ভিডিঅ'ৰ যোগেৰে জনাবলৈ চেষ্টা কৰিম। চাবিদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। যেহেতু মই আপোনালোকৰ বাবে এখন ডেটা লৈ আহিছোঁ, এই ডেটাটোত কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। যেহেতু মঙলবাৰ 5 আগষ্ট তাৰিখে শিক্ষা হেতু এপত প্ৰায় 44,000 শিক্ষকে 12 বজালৈকে উপস্থিতি নিদিলে। কি কাৰণে নিদিলে শিক্ষা বিভাগে জানিব বিচাৰিছে। যেহেতু শিক্ষা হেতু এপৰ যি আখুৱা, সেই আখুৱাসমূহ ইতিমধ্যে দূৰ কৰা হৈছে বুলি শিক্ষা বিভাগে দাবী কৰিছে। যে গুৱাহাটীৰ IIT বিশেষজ্ঞৰ দ্বাৰা যি পৰ্টেলৰ আখুৱাসমূহ ইতিমধ্যে দূৰ কৰিছে। ইখনৰ পিছত সিখন নিৰ্দেশনা পত্ৰ দিয়াৰ পিছতো শিক্ষা হেতু এপত যি উপস্থিতি বাধ্যতামূলক কৰিব পৰা নাই শিক্ষা বিভাগে। কি কাৰণে শিক্ষা হেতু এপত উপস্থিতি দিয়া নাই, ইয়াক লৈ চৰ্চা চলিছে। মই আপোনালোকক জনাব বিচাৰিছোঁ চাবিদসকল, শিক্ষা হেতু এপত উপস্থিতি দিয়াটো বাধ্যতামূলক কৰি শিক্ষা বিভাগে শাস্তিৰ ভাবুকি শিক্ষকৰ মাজলৈ এখনৰ পিছত এখন নিৰ্দেশনা জাৰি কৰাৰ পিছতো কিন্তু শিক্ষা হেতু এপত সকলো ছাৰসকলে বাইদেউসকলে উপস্থিতি দিয়া নাই। গৰম বন্ধ শেষৰ হোৱাৰ লগে লগে জিলা আয়ুক্ত, জিলা শিক্ষা বিষয়া শিক্ষা হেতুত উপস্থিতি দিবলৈ শিক্ষকসকললৈ কাৰা নিৰ্দেশ দিছে যদিও যোৱা 5 আগষ্ট তাৰিখে প্ৰায় 44,000 শিক্ষকে শিক্ষা হেতু এপত উপস্থিতি নিদিলে। চাবিদসকল, যি শিক্ষা হেতু পৰ্টেলক লৈ শিক্ষক সমাজৰ বহু আপত্তি পিছতো শিক্ষা বিভাগে আখুৱাসমূহ দূৰ কৰিবৰ বাবে যিহেতু ইতিমধ্যে যি গুৱাহাটী IITৰ বিশেষজ্ঞ কমিটি গঠন কৰি দিছিল আৰু বিশেষজ্ঞ কমিটিয়ে যি শিক্ষা হেতু এপৰ যিসমূহ আখুৱা ইতিমধ্যে দূৰ কৰিছে বুলি তেওঁলোকে দাবী কৰিছে। ইয়াৰ পিছতো শিক্ষা হেতু এপত কিন্তু শিক্ষকৰ উপস্থিতি দিয়া তেওঁলোকে 100% যি শিক্ষকৰ উপস্থিতি দিয়া দেখা নাই। সেয়েহে শিক্ষা বিভাগে পুনৰ কঠোৰ নিৰ্দেশনা প্ৰকাশ কৰিছে। যিহেতু যোৱা 5 আগষ্ট তাৰিখে প্ৰায় 44,000 শিক্ষকে শিক্ষা হেতু এপত উপস্থিতি নিদিলে। কি কাৰণে নিদিলে কৰিবৰ বাবে যি জিলা শিক্ষা বিষয়াসকলক ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। বিষয়াসকলে ইয়াৰ তদন্ত কৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰিব। যিহেতু শিক্ষা বিভাগে এখন যি ডেটা প্ৰকাশ কৰিছে আৰু ডেটাখনত কি আছে সবিশেষ মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ। দেখিব পাইছে এখন ডেটা আছে, টিচাৰ এটেণ্ডেঞ্চ ষ্টেটাছ 11:55 AM টুডে অন 5 আগষ্ট 2025। দেখিব পাইছে প্ৰতিখন জিলাৰ যিহেতু প্ৰতিখন জিলাত কিমানজন শিক্ষকে উপস্থিত দিলে, কিমানজন শিক্ষকে উপস্থিত দিয়া নাই সবিশেষ তথ্য এই যি ডেটাটোত প্ৰকাশ কৰিছে মই আপোনালোকক জনাব বিচাৰিছোঁ। 1 নম্বৰতে আছে কাছাৰ ডিষ্ট্ৰিক্টত 2186 স্কুল আছে আৰু টিচিং ষ্টাফ আছে 9904 আৰু টিচাৰ যি এনৰোল কৰা হৈছে 9904 আৰু যি টিচাৰ প্ৰেজেণ্ট উক্ত দিনাখন যিহেতু 5 আগষ্ট তাৰিখে কাছাৰ জিলাত মাত্ৰ 52জন যি শিক্ষক আছে, 52জন শিক্ষকে এই শিক্ষা হেতু এপত উপস্থিতি দিছে আৰু ইয়াৰ ভিতৰতে 8,739জন শিক্ষকে উপস্থিতি দিয়া নাই। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ চাবিদসকল, ইয়াৰ মাজতে 1032জন যিহেতু 1032জনে যি ট্ৰেইনিং হৈ আছে, আপোনালোকে ইতিমধ্যে জানে TRL ট্ৰেইনিং, সেই ট্ৰেইনিঙত উপস্থিতি হৈছে আৰু তেওঁলোকে যি এবচেণ্ট ৰিজন আপডেশ্যনৰ যোগেদি ট্ৰেইনিং বুলি তেওঁলোকে দেখাইছে। আৰু ইয়াৰ ভিতৰতে 81জন যি আছে লিভত আছিলে। কেৱল মাত্ৰ কাছাৰ ডিষ্ট্ৰিক্টতে সৰ্বাধিক উপস্থিতি দিয়া নাই, যি এটেণ্ডেঞ্চ দিয়া নাই 5%, প্ৰায় 95% টিচাৰে যি কাছাৰ ডিষ্ট্ৰিক্টত 5 তাৰিখে উপস্থিতি দিয়া নাই। ইয়াৰ পিছত আছে বৰপেটা জিলাতো 2107 স্কুল আছে, টিচিং ষ্টাফ আছে 11,354 আৰু এনৰোল কৰা হৈছে 11,330 আৰু টিচিং ষ্টাফ দেখিবলৈ পাইছে প্ৰেজেণ্ট উক্ত দিনটোত টিচিং ষ্টাফ প্ৰেজেণ্ট হৈছিলে 8,106 আৰু 2,176 টিচাৰ এবচেণ্ট আছিল আৰু 1,022 টিচাৰ ট্ৰেইনিঙত গৈছিল আৰু 26 টিচাৰ লিভত আছিল। মই আপোনালোকক এই ডেটাখিনি দেখুৱাইছোঁ সবিশেষ আপোনালোকক পঢ়ি নুশুনাও, আপোনালোকে চাই ল'ব। যিহেতু আপোনালোকক সম্পূৰ্ণ ডেটাখন এইদৰে প্ৰকাশ কৰিছে শিক্ষা বিভাগে কোনখন জিলাত কিমানজন যি শিক্ষকে উপস্থিতি নিদিলে 5 আগষ্ট তাৰিখে। মই আপোনালোকক সবিশেষ তথ্যখিনি দেখুৱাব বিচাৰিছোঁ। দেখিবলৈ পাইছে আপোনালোকে প্ৰায় 43,576 টিচাৰ যি উক্ত দিনটোত 5 আগষ্ট তাৰিখে শিক্ষা হেতু এপত উপস্থিতি নিদিলে। আৰু যিহেতু কি কাৰণে 43,576 টিচাৰে উপস্থিতি দিব নোৱাৰিলে আৰু ইয়াৰ অনুসন্ধান কৰিবৰ বাবে জিলা শিক্ষা বিষয়াসকলক ইতিমধ্যে শিক্ষা বিভাগে নিৰ্দেশনা জাৰি কৰিছে। শিক্ষা বিষয়াসকলে ইয়াৰ তদন্ত কৰি ইয়াৰ প্ৰতিবেদন দাখিল কৰিব জিলা শিক্ষা বিষয়াসকলে। আপোনালোকক মই সবিশেষ তথ্যখিনি জনাইছোঁ। তেওঁলোকে অনুসন্ধান কৰাৰ পিছতে তেওঁলোকে ৰিপৰ্ট ছাবমিট কৰিব। আপোনালোকক সবিশেষ এই ভিডিঅ'ৰ যোগেদি মই নিউজখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চাবিদসকল, ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।